Hello everyone, good morning. আপনাদের সকলকে স্বাগতম জনাইছো মোৰ অন্য এটি ভিডিঅ'লে আৰু অভিয়ে যাম গৈছে জাহ্নবীহঁতৰ তাত তো এতিয়া গা পা ধুই কাম চাম শেষ কৰি ব্ৰেকফাষ্ট কৰি মেলি এতিয়া জাহ্নবীক ফোন কৰিলো জাহ্নবীয়ে কৈছে ইয়াতে ভাতটো খাই দিবা বুলি তো সেই কাৰণে এতিয়া আমি ওলাইছো জাহ্নবীহঁতৰ ঘৰলে তো বল আজি জাহ্নবীহঁতৰ ঘৰতে লাইট সাইড অফ কৰি লওঁ তাৰপিছত অভি আমাৰ ৰেডি যাবৰ কাৰণে ইফালে অভি ৰেডি যাবলে ওকে এটো ক্লিন কৰি লোৱা এটো লৈ যাবা নে বেডটো দেখিছানে তাৰ দুষ্ট আৰু কাপোৰ এফালে এতিয়া ৰ'দটো দিছে চাবতে অলপ আগতে আকৌ কাপোৰটো মেলিব লওঁতে ৰ'দটো নাছিলে মই ভাবিলো আকৌ কালি নিচিনাকে বৰষুণ দিব পাৰে বুলি তো সেইকাৰণে ভিতৰতে মেলি দিলো তো এতিয়াও বাৰু ৰ'দটো দিছে যদিও আকৌ কোলা কোলা হৈ আহিছে এফালৰ পৰা বৰষুণটো দিব চাগে তো সেইকাৰণে ভিতৰতে মেলি থৈছো কাৰণ জাহ্নবীৰ ৰুমটো একেবাৰে ওপৰত তো বৰষুণ দিছে বুলি যদি কাপোৰখিনি মানে হুমাবলেও আহুংগে তেতিয়া গোটেই তিতি যাব তো একে কথাই হ'ব স্পিন কৰি মেলি ইয়াত মেলি দিছো ৰাতিলৈকে শুকাই যাব তো এতিয়া যাও বলা চাবিটো লৈ লওঁ এই নালাগে খুলি দিব নহয় ৰ'দ পৰিছে আমি আহিলো কোৱা আৰু এইফালে চক তাই সবজি বনাবলৈ ৰেডি কৰি থৈছে ঔটেঙা ঢেকীয়া আলু আৰু এইফালে ভাত পাতিলে আৰু এয়া মাছটো হৈছে মাগুৰ মাছ আৰু তাই আজি ধুনীয়াকৈ বনাই আমাক খুৱাব আৰু এইফালে বাহিৰত চকচোন এতিয়া আকৌ কি ধুনীয়াকৈ ৰ'দটো ওলাইছে আৰু এইফালে পলিথিনৰ ভিতৰত আছে সুমিহঁতৰ ঘৰৰ পৰা দি পঠিওৱা শুকান মাছ অকমান ডাঙৰ সাইজৰ হয় সেইকাৰণে ভাঙি ভাঙি দিছে আৰু তো কাউৰী আহিব পাৰে ইয়াতে তো অকমান এই ষ্টেপটোতে মেলি দিওঁ ৰ'দটো যিহেতু ইয়াতো পৰে তো দেখাৰ লগে লগে কাউৰী আহিয়ে গ'ল 2-3 জনীমান তো মই জাহ্নবীক চিঞৰি দিছো যে ঢাকোন এটা লাগিব নহলে তোমাৰ মাছ গোটেই কাউৰীয়ে নিব বুলি তো তাই আনিলে এয়া আৰু এইখন লৈছিলো আমি MS বেগ হাউচৰ পৰা ফেন্সি বজাৰ তাই এটা লৈছিলে মই এটা লৈছিলো তো এইটো বহুত কামৰ বস্তু হয় প্লাষ্টিক নিচিনা দেখাত কিন্তু প্লাষ্টিকৰ নহয় এটো তো ইয়া এনেকে ধুনীয়াকে ঢাকি মেলি এতিয়া ৰদাই দিলে কাউৰী নাহে আৰু তো ইয়া দেখিছেনে ওচৰ চাপিছিলে আৰু এইফালে মাছখিনি ভাজি লৈছে প্ৰথমতে মাছখিনি ভাজি লৈ উলিয়াই তাৰপিছত সবজিটো বনাব তাৰপিছত মাছটো দি দিব তো ফুটিছে কাৰণে তাই ঢাকনটো মাৰি দিছে আৰু ফাইনেলি এয়া হৈ গ'ল ঔটেঙা ঢেকীয়া মাছৰ জোল তো কেনেকুৱা লাগে আপোনালোকক খাই চাই পিনি ফিডবেকটো দি আছো তো এয়া ভাত বাঢ়িব লৈছে তো আমি খাই লওঁ তৃপ্তিৰে এসাঁজ জাহ্নবীৰ হাতৰ পৰা আৰু এয়া আচাৰটো দেখাই দিব কৈছে তাই বনোৱা আচাৰ ভোট জলকীয়া আৰু কণ জলকীয়া আচাৰ হাই এভৰিৱান গুড মৰ্নিং আৰু গুড মৰ্নিং বুলিনো কি ক'ম এয়া আমাৰ অভি অকণমান গাটো বেয়া হ'ল ৰাতিপুৱাৰ পৰা ঠিকে আছিলে এতিয়া দেউতা অফিচ যোৱাৰ পাছত মই হাৰামোচা কৰি আছিলোঁ তাৰপিছত ক'লে অভিয়ে যে মামা ঠাণ্ডা লাগিছে এনেকৈ মই কেলৈ আকৌ ইমান গৰমত ঠাণ্ডা লাগিব মই কাৰণ ফেনটো চলাই থৈছিলোঁ মুচি থোৱাৰ কাৰণে নহ'লে পটককৈ আহি পিছলি যায় যে সেইকাৰণে সোনকালে শুকাবৰ কাৰণে মই ফেনটো চলাই দিওঁ মানে মোচাৰ পাছত তাৰপাছতে মই ভাবিছোঁ 1 মিনিটৰ কাৰণে ভাবিছোঁ যে ফেনটো চলোৱাৰ কাৰণে সম্ভৱ হ'ব পাৰে আমাৰতো গ্ৰাউণ্ড ফ্ল'ৰ হয় সেইকাৰণে ঠাণ্ডাও হয় বাৰু তাৰপিছতে পাছত মই কাপোৰখন দিওঁ তেনেকৈ চুই চালোঁ অকণ গৰম লাগিছে মানে বেছি গৰমো নহয় মই লগে লগে জ্বৰটো চালোঁ তাৰপিছত জ্বৰটো মানে বহুত উঠি আছে 101.6 নে কিমান এনেকৈ তাৰপিছতে এতিয়া বিস্কুট দুখন দি পিনে পেৰাষ্টামল দিলোঁ তাৰপিছত হস্পিটেল লৈ যাব লাগিব এবাৰ দেখাই আহিমগৈ কিবা কি এতিয়া এনেও মানে ডেংগু চেংগু হৈ আছে বুলি কৈছে ল'ৰা ছোৱালী সেইকাৰণে মচও মানে খোৱা দেখা নাই মানে মই এনেই নহ'লে ৰঙা হৈ থাকে যে অভি এনেও বগা ন তো
মচো খালে মানে ৰঙা হৈ যায় কিন্তু এতিয়া মও ইমানকে ওলোৱা নাই বাৰু ঘৰখনত হ'লেও মানে সৰু ল'ৰা ছোৱালী দৌৰি ফুৰি খেলি থাকে তো পটককৈ খাবও পাৰে মইতো মানে এনি টাইম চাই নাথাকোঁ যে তো সেইকাৰণে আৰু ডক্টৰক এবাৰ মানে দেখাটো ভাল হ'ব বুলি ভাবি পিনে এতিয়া ইমানে কৈছে যে অলপ পাছত যদি বেছি হৈ যায় তেতিয়া দেখাই আহিমগৈ বুলি তো এতিয়া অকণমান চকুটো মুদি আছে দৰৱটো খুৱাই দিলোঁ তো জাহ্নৱীক মাতি দিছোঁ তাৰপিছত মই গা পাটো ধুই ল'ম চব কাম হৈ গ'ল গাটো ধুবলৈ এতিয়া আকৌ অকলে এৰিবলৈও বেয়া লাগিছে মানে ভয় লাগে ন জ্বৰ চৰ হৈ আছে যে মানে জাহ্নৱী আহিলে মই গাটো ধুই ল'ম আৰু গা পা ধুয়ে মই ওলাইয়ে দিলোঁ ডাইৰেক্ট নহ'লে আকৌ বেছিকৈ জ্বৰ হ'লে দিগদাৰ হৈ যাব সৰু ল'ৰা ছোৱালী বেছিকৈ জ্বৰ হৈ থাকিলেও 101লৈকে ইহঁতে দৌৰি ফুৰিয়ে থাকিব ডাঙৰ হ'লে কিন্তু পৰি থাকে সেইকাৰণে ধৰিব নোৱাৰি ইহঁতক সেইকাৰণে টেম্পাৰেচাৰটো চাই মই এতিয়া লৈয়ে গৈছোঁ ইমনে দাদা এজনক পঠিয়ালে অফিচৰ পৰাই ইমাৰ্জেঞ্চি হৈছে ল'ৰাটো হস্পিটেল নিব লাগে বুলি তো হেল্প কৰিছে আৰু দাদাজনে তো এয়া আমি এতিয়া গৈ আছোঁ চাইল্ড স্পেচিয়েলিষ্ট ছাৰ এজনৰ ওচৰলৈ বেলতলা ওচৰতে আছে তো এয়া পাই গ'লোঁ আমি চেম্বাৰ তো ছাৰৰ কাৰণে ৱেইট কৰি আছোঁ এতিয়া অভি ঠিকে আছে বাৰু হ'লেও মানে আকৌ জ্বৰ হ'ব পাৰে ন ঠিক নাই সৰু ল'ৰা ছোৱালী তো সেইকাৰণে আৰু আমি দেখাই মেলি এতিয়া ঘৰ যাওঁ আৰু ৰাস্তাতে মাছ দেখিলোঁ মাছ অকণমান লৈ লৈছোঁ ইমনৰ কাৰণে ইমনে যিহেতু ভাত নাখায় দিনটোত তো সন্ধিয়া টাইমতে খায়গৈ অফিচৰ পৰা আহি দিনত টিফিন দিওঁ বুট চুট বাদাম এনেকৈ সেইবিলাকে খায় আৰু দিনত তো এয়া আহি পাই মই মাছখিনি ধুনীয়াকৈ ধুই লৈ হালধি নিমখ লগাই ধুনীয়াকৈ ভাজি লৈছোঁ কেইপিচমান ফ্ৰাইকৈ খাব আৰু চব্জিকৈ বনাই দিম টেঙা মাছৰ জোল আৰু এয়া হৈছে ভাঙন মাছ এয়া এনেকৈ ধুনীয়াকৈ ফ্ৰাই কৰি লৈছোঁ তাতে চাফা কৰিব দিলোঁ কাৰণ ঘৰত চাফা কৰিব বৰ দিগদাৰ পাওঁ মই আৰু এয়া জাহ্নৱীক চেঞ্জ কৰি মেলি দিবলৈ দি পিনে চাহ একাপ দিছোঁ আৰু অভিয়ে খেলি খেলি শুই গ'ল ইয়াতে মই হাত মুখটো ধুই অভিক ধুনীয়াকৈ চেঞ্জ কৰাই শুৱাই দিম বিচনাতে এতিয়া ঠিকে আছে বাৰু একো জ্বৰ চৰ নাই তো মই পটাপট এয়া বনাই লওঁ গুড মৰ্নিং এভৰিৱান এয়া অভিক ভাত দি আছোঁ ভাত মানে খিচিৰি বনাই দিলোঁ পাচলি কেইটামান দি পিনি ধুনীয়াকৈ টেষ্টিকৈ বনাই দিছোঁ সি খাইছে ছাৰে বমিৰ দৰৱ দিছিলে বমিও ৰখিব আৰু ভোকো লাগিব বুলি তো সেয়া নিজে খুজি খাইছে ভাত খাম বুলি সেয়াকৈ মই খিচিৰি বনাই দিলোঁ এয়া ধুনীয়াকৈ এতিয়া খাইছে এতিয়া ভাল লাগিছে ল'ৰাটো অকণমান ভাল পাইছে কিন্তু আকৌ ৰাতি জ্বৰটো উঠিছিলেগৈ আৰু এতিয়া খিচিৰিটো খাইছে আৰু তাক আলু লাগে তো গাইজ কাম চাম কৰি হৈ গ'ল হাৰা মোচা কৰি হৈ গ'ল তো গা ধুবৰ কাৰণে অকণমান জিৰাই লৈছোঁ গৰম উঠিলে আৰু আমাৰ অভি কমপ্লিট ভাল হৈ গ'ল এয়া দেখিছে পুৰা ঘূৰি ফুৰিছে জ্বৰটো একদম একেবাৰে নাই এতিয়া খানাও খালে দৰৱ চৰৱ খালে দেহা একদম ভাল হৈ গ'ল এইয়া দেহা স্কুটাৰ চলাইছে এতিয়া মই অকণমান জিৰাই লওঁ অভিৰ লগত এনেই আৰু তাৰপিছত গা পা ধুই অকণমান ডাইটিং কৰিবলৈ চেষ্টা কৰিছোঁ মই কিমান ক্ষীণাইছোঁ নাজানো আৰু ক্ষীণোৱাই নাই তো আৰম্ভ কৰিছোঁ আৰু ইমনে ইমান কয় মানে অকণমান ক্ষীণা বেমাৰ চেমাৰ হৈ যাব তো সেইকাৰণে শকত হ'লে বেমাৰবিলাক বেছি হয় বুলি কয় আৰু তো সেইকাৰণে আৰু ফিট হৈ থাকিলে ভাল আৰু তো কিমান পাৰোঁ চাওঁচোন মই মানে ভাতটো নোখোৱাকৈ নোৱাৰোৱে মানে সেইকাৰণে অলপ স্কিপ কৰি দিছোঁ তামিলকৈ খাবলৈ চেষ্টা কৰিছোঁ বুট চুট তিয়াই থৈ দিছোঁ মগু বুট এইবিলাক খাই থাকিম এতিয়া চাহ খালোঁ এতিয়া একো খোৱা নাই এতিয়ালৈকে অভিক ভাত খোৱালোঁ ভাত মানে খিচিৰি বনাই দিলোঁ স্কোৱাচ বিলাহী আলু মচুৰ দালি মগু দালি চাউল অকণমান সেনেকৈ আৰু ঘি দিয়া নাই ঘি কালি মানে ঘি লগত মাখানা দিছিলোঁ তো সেইটো খাই পিনে বমি হ'ল মানে তো সেইকাৰণে ঘিটো এতিয়া স্কিপ কৰি দিছোঁ কৰি যাব দেহা তো আপোনালোকে ভিডিঅ'টো চাই থাকিব
নবিতাত যাবলৈ মন কৰিছে পাছত যাম দে দেহা আৰে যাব দিয়া তো আপোনালোকে ব্লগটো চাই থাকিব তো মই গা পা ধুই ভাত চাত খাই মেলি অভিক অকণমান শুৱালোঁ আৰু শুই উঠিয়ে অভিয়ে বিচাৰিলে পিজ্জা খাম বুলি আৰু চিকেন খাম বুলি ক'লে তো মই এতিয়া চিকেনটো ক'ৰ পৰা আনি দিম ন তো সেইকাৰণে মই ভাবিলোঁ পিজ্জাকে অৰ্ডাৰ দি দিওঁ আৰু সদায় পিজ্জা হাটৰ পৰা দি দিওঁ কিন্তু আজি ডমিন'জৰ পৰা দি চাইছোঁ চিকেন যোনটো চচেছ থকা সেইটো দিছোঁ তো এইয়া দেখাই দিলত কি দৌৰি আহিছে দেখিছেনে জ্বৰ ভাল পাইছে সেইকাৰণে খাবলৈ মন যাব পাৰে বুলি মই অৰ্ডাৰটো দি দিলোঁ তো এয়া এতিয়া অভিয়ে খাব আৰু মোৰ কাৰণেও এক্সট্ৰাকে দি দিছোঁ এটা পিজ্জা অৰ্ডাৰ দিলোঁ অথনিৰ পৰা কৈ আছে মামা পিজ্জা খাম চিকেন পিজ্জা খাম বুলি ক'লে এনেই মানে এই নৰ্মেল চিজ পিজ্জাটোৱে খায় যদি চচেছ এনেকৈ পায় সেইবিলাক পেলাইও দিয়ে কিন্তু আজি বিচাৰিছে চিকেন হেৰি পিজ্জা খাব তো সেইকাৰণে অকণমান আজি বেলেগ অৰ্ডাৰ দিছোঁ তো কি হয় খায় নে নাখায় নাজানো আৰু কিন্তু বহুত অথনিৰ পৰা মানে খাম কৈ আছিলে কাৰণে দেউতাকলৈ ফোন কৰিলোঁ খুৱাম নে নোখুৱাম গাও বেয়া হৈ আছে তাৰপিছত ক'লে ভাল পালে নহয় খুৱাই দিয়া পেট বেয়া হোৱা নাই নহয় তো সেইকাৰণে অৰ্ডাৰ দি দিলোঁ আৰু এতিয়া অভিয়ে খাব আমাৰ অভিয়ে যিকোনো বস্তু আনবক্সিং কৰি খুব ভাল পায় যিকোনো বস্তু খুলি পিনে কি আছে মানে ছাৰপ্ৰাইজটো বহুত ভাল পায় অভিয়ে তো সেইকাৰণে খুলিব বিচাৰিছে কিন্তু খুলিব পৰা নাই সেয়ে মোক কৈছে মামা এইটো খুলি দিয়া তো মই অকণমান জাষ্ট আঠাটো খুলি দিলোঁ তাৰপিছত এয়া নিজে খুলিছে দেখিছে সি বহুত ভাল পায় মানে এইবিলাক বস্তু খুলি পিনে আৰু এয়া আমাৰ দেহাৰ পিজ্জা আজি নতুন পিজ্জা খাব দেহাই এয়া হৈছে চিকেন কিমা এণ্ড অনিয়ন উইথ দেশী মাখনি চচ আৰু এয়া হৈছে নন ভেজ লোডেড এতিয়া আমাৰ দেহাই খাব যোনটোৱে খাব আৰু কিন্তু গোটেইখিনিতো খাব নোৱাৰে আৰু এইফালে মই গাখীৰ চাহ একাপ বনাই লৈছোঁ গাখীৰ চাহৰ লগত খাম আজি ভাল লাগে মোৰ গাখীৰ চাহ তো সেইকাৰণে একাপ বনাই লৈছোঁ তো এতিয়া আমি খাই লওঁ আৰু ভিডিঅ'টো বহুত দীঘল হৈ যাব যিহেতু 3 দিনৰ ভিডিঅ' দিছোঁ অভি গা বেয়া হোৱাৰ কাৰণে মই ভিডিঅ' দিব পৰা নাছিলোঁ সেইকাৰণে অকণমান ক্লিপ দি দিছোঁ আপোনালোকক যিহেতু গোটেই দিনটোৰ লাইভ শ্বেয়াৰ কৰোঁ আপোনালোকৰ লগত গোটেই দিনটোৰ ব্লগ শ্বেয়াৰ কৰোঁ আপোনালোকৰ লগত তো সেইকাৰণে কিহৰ কাৰণে দিয়া নাই সেইটো জনাটো দৰকাৰ আপোনালোকৰ সেইকাৰণে তো আজি ব্লগটো ইমানতে সামৰিছোঁ আকৌ নেক্সট ব্লগত লগ পাই আছোঁ বাই বাই